নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। মহামান্য উচ্চতম ন্যায়ালয়ে আজি ৱাকাফ সংশোধনী আইন 2025ৰ শুনানি ইতিমধ্যে সমাপ্ত হৈছে। ৱাকাফ সংশোধনী আইন 2025 সন্দৰ্ভত দেশজুৰি দেখা গৈছিল যথেষ্ট বাদ বিবাদ। কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এই আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শীৰ্ষ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন 2025ৰ আংশিক স্থগিতাদেশ ঘোষণা কৰিছে। শীৰ্ষ আদালতে সমগ্ৰ ৱাকফ সংশোধনী আইনখন নিষিদ্ধ কৰাৰ কোনো ভিত্তি নাই বুলি মত পোষণ কৰি কেইটামান গুৰুত্বপূৰ্ণ বিধান নিষিদ্ধ কৰিছে। মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই আৰু ন্যায়াধীশ এ.জি. মাছিহৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয়, সমগ্ৰ আইনখনক প্ৰত্যাহ্বান জনোৱা হৈছে, কিন্তু আমি দেখিছোঁ যে 3R, 3C আৰু 14Cত মৌলিক বাধা আছে। সমগ্ৰ আইনখনৰ বিৰুদ্ধে কোনো যুক্তি দেখা নগ'ল বুলি উল্লেখ কৰি বিচাৰপীঠে লগতে বিশেষভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ধাৰাসমূহৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে চৰকাৰী মাটি ৱাকফৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছে নে নাই সেয়া বিচাৰ কৰিবলৈ চৰকাৰী বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। The Honorable Supreme Court has made very categorical interim order today. Number one, there is no stay on the amendments brought in by the central government headed by Maniya Narendra Modi ji. So there is no stay on the amendments. Only there is a interim order in favor of the petitioners regarding that they cannot be deprived of the work property without following the procedure laid down in the law, including the amended law. Third, that if any work has to be taken by the government or the possession has to be taken back, that the procedure laid down in the Waqf Act, including the amendment of the Waqf, that procedure has to be followed by the tribunal as well as by the Honorable High Court. So after judgment of the tribunal only, that order can be given effect to. So that is the very clear order today by the Honorable Supreme Court. And very important order that those works are now has to be registered, meaning thereby those works which are not registered, they will not be treated as work property. লগতে ৱাকফ সংশোধনী আইন অনুসৰি ৱাকফ সম্পত্তি দান কৰিবলৈ হ'লে এজন ব্যক্তিয়ে কমেও 5 বছৰ ইছলাম ধৰ্ম পালন কৰা হ'ব লাগিব। উচ্চতম ন্যায়ালয়ে আইনৰ এই ধাৰাটো স্থগিতাদেশ জাৰি কৰিছে। You see, if you remember that when this argument was going on, at that point of time, learned Solicitor General of India had given concession about this provision that the 5 years practice of Islam, the Honorable Court can decide this issue as per their own discretion. So accordingly, those who are practicing, who have not practiced Islam for 5 years, they cannot create work. That provision has been stayed. যেতিয়ালৈকে চৰকাৰে কোনো ব্যক্তিয়ে ইছলাম পালন কৰে নে নকৰে সেয়া স্পষ্ট কৰিবলৈ আইন প্ৰণয়ন নকৰে, তেতিয়ালৈকে ৱাকফ সংশোধনী আইনৰ এই অংশত স্থগিতাদেশ থাকিব বুলি শীৰ্ষ আদালতে ৰায় দিয়ে। ইফালে কেন্দ্ৰীয় পৰ্যায়ত ৱাকফ কমিটিত কমেও 4জন অমুছলমান আৰু ৰাজ্যিক পৰ্যায়ত ৱাকফ কমিটিত কমেও 3জন অমুছলমান থকাৰ আইনী পৰিসৰতো আদালতে স্থগিতাদেশ জাৰি কৰিছে। ৱাকফ সংশোধনী আইন অনুসৰি নতুন ৱাকফ কমিটিত নিযুক্তি পোৱা চৰকাৰী বিষয়া এজন অমুছলমান হ'ব লাগিব। কিন্তু শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আইনৰ এই অংশত স্থগিতাদেশ ঘোষণা কৰিছে। ইফালে সংশোধনী অনুসৰি চৰকাৰী বিষয়াই ৱাকফ বৰ্ডৰ ৰাজহ ৰেকৰ্ড পৰীক্ষা কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতা দিছিল যদিও এই আইনী ব্যৱস্থাৰ ওপৰতো বিচাৰপীঠে স্থগিতাদেশ দিছে। कोर्ट ने क्लियरली स्टे कर दिया है, तो वो एक बहुत अच्छा ऑर्डर है। वक्फ के प्रोटेक्शन के लिए ये एक बहुत लैंडमार्क ऑर्डर है। तीसरी बात उसके बाद जो थी कि वक्फ बाय यूजर के जो अनरजिस्टर्ड वक्फ बाय यूजर है वो एक्ट के तहत प्रोटेक्टेड नहीं था। उसके बारे में बहुत क्लियरली कोर्ट ने स्टे ऑर्डर पास नहीं किया है, लेकिन उसके बारे में कुछ कहा गया है जजमेंट में, जो हम जब जजमेंट एक बार पढ़ लेंगे उसके बाद उस पर कुछ हम कह पाएंगे। बहरहाल ये ओवरऑल ये ऑर्डर काफी अच्छा है। चूंकि अभी एंट्री में स्टेज पर ये ऑर्डर दिया गया है, तो मैं समझता हूं कि एंट्री में स्टेज पे वक्फ के प्रोटेक्शन के लिए काफी अच्छा ऑर्डर है और हम इसको वेलकम करते हैं। सेक्शन 3R के तहत ये कहा गया था कि 5 साल का एक प्रैक्टिसिंग मुस्लिम ही वक्फ कर सकता है, उसको भी कोर्ट ने स्पेसिफिकली स्टे कर दिया है। मुसलमान होना चाहिए 5 साल के लिए, उस प्रोविजन पे स्टे है। साथ ही साथ कि जो सेक्शन प्रोविजन 3C का है उसमें कहा गया है कि जो प्रॉपर्टी है उनको जब तक कि ट्राइब्यूनल का डिटर्मिनेशन हाईकोर्ट के साथ नहीं हो जाता है,
तब तक उसमें वो स्टे रहेगा, उनको डिस्पोजेस नहीं किया जाएगा, कोई थर्ड पार्टी इंटरेस्ट नहीं क्रिएट होगा। सेक्शन 9 में कहा है कि नॉट मोर देन 4 नॉन मेंबर्स विल बी नॉन मुस्लिम, और सेक्शन 23 में कहा है कि 3 out of 11 इन बोर्ड विल नॉट मोर देन 3 विल बी नॉन मुस्लिम्स। सेक्शन 23 को स्टे नहीं किया गया है, लेकिन ये कहा गया है कि ऑल एफर्ट शुड बी मेड टू अपॉइंट सीईओ फ्रॉम द मुस्लिम कम्युनिटी। बाकी ये बड़ा लंबा जजमेंट लिखा है, इसकी स्टडी करनी पड़ेगी और उस पर ज्यादा अच्छे से हम बता सकेंगे। উল্লেখ্য যে বিগত 3 এপ্ৰিলত লোকসভা আৰু 4 এপ্ৰিলত ৰাজ্যসভাত অনুমোদন লাভ কৰিছিল ৱাকফ সংশোধনী বিধেয়কে। ইয়াৰ পিছত 5 এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰ লাভৰ লগে লগে ই আইনত পৰিণত হৈছিল। যোৱা 8 এপ্ৰিলত ৱাকফ সংশোধনী আইন 2025ৰ অধিসূচনা জাৰি কৰা হৈছিল। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।